নমস্কাৰ নিযুত মইনা আঁচনি কোন ছাত্ৰীয়ে লাভ কৰিব কোন ক্লাছত পঢ়ি থাকিলে কিমান টকাকে লাভ কৰিব প্ৰতিমাহে আৰু এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব কলেজত এপ্লাই কৰিব লাগিব নে কম্পিউটাৰ দোকান গৈ এপ্লাই কৰিব লাগিব সকলোখিনি তোমালোকক এই ভিডিঅ'টোত কম তোমালোকে ভিডিঅ'টো হেকলকে চাই থাকিবা ডকুমেন্টছ কি লাগিব এই স্কিমটো এপ্লাই কৰিবৰ বাবে কোন ছাত্ৰী এলিজিবল হ'ব সকলোখিনি কম এই ভিডিঅ'টোত তোমালোকে ভিডিঅ'টো হেকলকে চাই থাকিবা যদি চেনেলটোত নতুনকৈ আহিছা তেন্তে চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা বলা তেন্তে আমি আৰম্ভ কৰিছোঁ তোমালোকক কৈ দিছোঁ যেন নিযুত মইনা আঁচনিৰ অনলাইনটো আগষ্টৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব এটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে ভিডিঅ' যোগে কৈছে যেন আগষ্টৰ 1 তাৰিখৰ পৰা প্ৰমাণপত্ৰবিলাক প্ৰদান কৰা হ'ব নিযুত মইনা আঁচনিৰ বাবে ভিডিঅ'টোৰ শেষত তেওঁ কোৱা কথাবিলাকৰ ক্লিপটো লগাই দিম তোমালোকে কনফাৰ্ম হৈ ল'বা ঠিক আছে নতুন এডমিশনৰ লগে লগে নিযুত মইনাও আৰম্ভ হ'ব জুন আৰু জুলাই মাহটো গৰম বন্ধ আগষ্টৰ 1 তাৰিখৰ পৰা আমি নিযুত মইনাৰ প্ৰপত্ৰ দিম প্ৰথম নাম ভৰ্তি কৰা সকলকো আৰু যিসকলে নিযুত মইনা পায়ে এইবাৰ দ্বিতীয় বছৰত বা থাৰ্ড সেমিষ্টাৰত নাম লগাব এই ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰ দুইটাতে নাম লগোৱা ছাত্ৰ ছাত্ৰী সকলে নিযুত মইনা আঁচনিৰ বাবে যোগ্য আৰু আপোনালোকে এই নিযুত মইনা আঁচনি লাভ কৰিব এতিয়া তোমালোকক পইচাটোৰ কথা কৈ দিছোঁ ইয়াতে লিখা আছে ক্লাছ 11 যোনে তোমালোকে যদি মেট্ৰিক পাছ কৰি পেলাই এবাৰ জুখিৰে মেট্ৰিক পাছ কৰিছা মেট্ৰিক পাছ কৰি পেলাই তোমালোকে 11ত গৈছা ঠিক আছে তেওঁলোকে লাভ কৰিব 1000 টকাকে পাৰ মান্থ প্ৰতি মাহে 1000 টকাকে পাব 10 মাহৰ বাবে পাব মানে এবছৰত 10000 টকাকে পাব যিখিনি এবাৰ মেট্ৰিক পাছ কৰি 11ত নাম লগাব যিখিনি ছাত্ৰী কিন্তু স্কুটি যদি লাভ কৰিছা তেন্তে নিযুত মইনা আঁচনি নোপোৱা ঠিক আছে ইয়াতে বহুত মানে তোমালোকৰ বহুত rules and regulation খিনি আছে গাইডলাইন খিনি আছে যদি স্কুটি লাভ কৰে তেন্তে নিযুত মইনা আঁচনি নাপায় বুলি বহুতে ছাত্ৰ ছাত্ৰীয়ে জানে এটো বহুতে জানে ঠিক আছে তাৰ পাছত এতিয়া কৈছে 1250 টকা 1250 টকাটো কোনে কোনে পাব যিখিনি ইয়াতে লিখা আছে বিএ বিএসসি বিকম যিখিনিয়ে মানে এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰি যিখিনি ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী পাস কৰি পেলাই ডিগ্ৰী ফাৰ্ষ্ট সেমিষ্টাৰত এডমিশন ল'ব তেওঁলোকে পাব 1250 টকাকে পাৰ মান্থ 10 মাহৰ বাবে পাব 10 মাহত হ'বগে 12500 টকা ঠিক আছে আৰু ইয়াতে কৈছে 2500 টকাকে কোন ছাত্ৰীয়ে পাব ঠিক আছে 2500 টকাকে যিখিনি ছাত্ৰীয়ে পাব যিখিনি মানে ডিগ্ৰী পাস কৰি পেলাই যিখিনি লাইক এমএ কৰিছে এমএসসি কৰিছে এমকম কৰিছে হেতু কিন্তু ফাৰ্ষ্ট ইয়াৰত হ'ব লাগিব তেতিয়া তেওঁলোকে পাব 2500 টকাকে পাব 10 মাহ মানে 10 মাহত হ'বগে 25000 টকা ঠিক আছে এখিনি তোমালোকক কৈ দিলে ধুনিয়াকে পইচাখিনি কথা ধুনিয়াকে কৈ দিলো এতিয়া এলিজিবল ক্ৰাইটেৰিয়াখিনি তোমালোকক কৈ আছো যিসকল ছাত্ৰী বিবাহিত তেওঁলোকে এই স্কিমটোৰ বাবে এলিজিবল নহয় তাৰছ মন্ত্ৰী এমএলএ এমপি তেওঁলোকৰ ছাত্ৰ মানে ছাত্ৰীবিলাক এলিজিবল নহয় আৰু ইয়াতে এইবিলাকে হয় এলিজিবল ক্ৰাইটেৰিয়াখিনি তোমালোকক কৈ দিলোৱে আৰু তোমালোকৰ এপ্লাই ডেটটো ষ্টাৰ্ট হ'ব আগষ্ট মাহৰ পৰা তোমালোকৰ এপ্লাই ডেটটো ষ্টাৰ্ট হ'ব তোমালোকে ধুনিয়াকে এপ্লাইটো কৰি ল'বা এপ্লাই কৰিবা মানে কলেজলৈ প্ৰমাণপত্ৰ আহিব মানে ফৰ্ম আহিব কলেজলৈ ফৰ্ম আহিব সেই ফৰ্মখন তেওঁলোকে পুৰাই দিব মেবি নতুবা তোমালোকে নিজে পুৰাব লাগিব তেওঁলোকে ইনষ্ট্ৰাকচনবিলাক দিব তোমালোকে পুৰাই ল'বা পুৰাই কৰি পেলাই ধুনিয়াকে জমা দি দিবা আৰু ডকুমেন্টছখিনি কি লাগে মই ডকুমেন্টছখিনি কথাটো কৈ দিছোঁ তাৰ পিছত ভিডিঅ'টো সমাপ্ত কৰিম ঠিক আছে এতিয়া ডকুমেন্টছ কি লাগিব চোৱা এটা ৱেবছাইটৰ মতে ডকুমেন্টছ বিচাৰিছে প্ৰথমতে আধাৰ কাৰ্ডটো বিচাৰে আধাৰ কাৰ্ডটো লাগিব ইমেইল আইডি মোবাইল নাম্বাৰ ইলেক্ট্ৰিচিটি বিল এটো ৱেবছাইটৰ মতে ইলেক্ট্ৰিচিটি বিল সকলোৰে আছে ঠিক আছে এটো ইমান টেনচন কৰিবলগীয়া আৰু মাথা মাৰিবলগীয়া কথা নহয় ইলেক্ট্ৰিচিটি বিল তোমালোকৰ সকলোৰে ঘৰতে আছে ঠিক আছে এড্ৰেছ প্ৰুফ হিচাপে আধাৰ কাৰ্ড দিব পাৰা পিআৰসি দিব পাৰা ডমিসাইল সাৰ্টিফিকেট পিআৰসি খন দিব পাৰা আধাৰ কাৰ্ডটো দিব পাৰা যেতিয়া তোমালোকৰ এপ্লাই হ'ব তেতিয়া যদি যিখিনি ডকুমেন্টছ বিচাৰে সেইখিনি ডকুমেন্টছ তোমালোকে দি থবা জাস্ট তোমালোকক মই এটা আইডিয়া দি থৈছো কি ডকুমেন্টছ বিচাৰে যিখিনি নেসেসাৰী ডকুমেন্টছ সেইখিনিটো বিচাৰিব তাৰছত পান কাৰ্ড বিচাৰিছে চোৱা পান কাৰ্ডটো তোমালোকে এপ্লাইটো কৰি ল'বা যেটো তোমালোকে তোমালোকৰ যদি 18 বছৰ পাৰ হৈছে তেনে তোমালোকৰ
পান কাৰ্ডটো তোমালোকে এপ্লাইটো কৰি ল'বা যদি তোমালোকৰ 18 বছৰ হোৱা নাই তেন্তে মাইনৰ পান কাৰ্ড পাবা পান কাৰ্ডটো তোমালোকে এপ্লাই কৰিবা পান কাৰ্ড বেছি দিন নালাগে পান কাৰ্ড আহিবলৈ খুব বেছি 3 দিনমান লাগে পান কাৰ্ডটো আজিকালি প্ৰয়োজন হয় ঠিক আছে ইয়াৰে কৈছে পাছপোৰ্ট সাইজৰ ফটোকপি লাগিব আৰু তোমালোকৰটো ডকুমেন্টছখিনি লাগিবই চাগে মেট্ৰিকৰ মাৰ্কশিট আৰু এটা গুগলত যেতিয়া সাৰ্চ কৰিছিলো তেতিয়া তোমালোকৰ ইয়াতে সাৰ্টিফিকেট আৰু বেংক একাউণ্ট ডিটেইলছটো কৈছে বেংক একাউণ্টখনটো লাগিবই তাতে পইচাটো সোমাব নতুবা আধাৰ কাৰ্ডত যিটো বেংক একাউণ্ট লিংক আছে তাত সোমাব পাৰে নতুবা বেংক একাউণ্ট সোমাব পাৰে বেংক একাউণ্ট বিচাৰিলে বেংক একাউণ্ট দিবা আধাৰ কাৰ্ডটো বিচাৰিলে আধাৰ কাৰ্ডটো দিবা তেওঁলোকে বিচাৰিব কি বিচাৰে বেংক একাউণ্টটো বিচাৰিব বুলি এইটো ৱেবছাইটত কোৱা আছে তাৰ পাছত ডকুমেন্টছখিনি সেইখিনি আছে বিশেষ একো বেলেগ ডকুমেন্টছ দৰকাৰ নাই জেছলে ভিডিওটো ইমানখিনিয়ে যদি ভিডিওটো ভাল লাগিলে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা আগলৈ এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ইনফৰমেশ্যন ভিডিও পাই থাকিবা আৰু তোমালোকে গৈ পেলাই মোৰ ইনষ্টাগ্ৰাম পেজটোত ফলো কৰিবা তাতে ধুনীয়া ধুনীয়া শৰ্টছ ৰীল আগতীয়াকৈ আপলোড কৰা হয় ইনষ্টাগ্ৰামত ষ্টৰি দিয়া হয় তাতে গৈ পেলাই তোমালোকে কানেক্ট হৈ লোৱা আৰু মোৰ হোৱাটছআপ চেনেলত তোমালোকে জইন হ'ব পাৰা তাতে যিকোনো ধৰণৰ ভিডিও ইনফৰমেশ্যন আহিলে তাতে আগতীয়াকৈ লিংকবিলাক প্ৰভাইড কৰা হয় ঠিক আছে বাই বাই